Hello students, মই মধুমিতা আৰু আমি পঢ়ি আছিলো ম্যাথছৰ একদম বেসিক টু এডভান্স লেভেললৈকে সকলোবোৰ অংক অতি সহজকৈ সো আমি কিহৰ বিষয় পঢ়ি আছিলো ভগ্নাংশৰ বিষয় হয়নে ফ্ৰেকশনৰ বিষয় সো ফ্ৰেকশনত আমি প্ৰকাৰ বা টাইপস কিটা পঢ়িলো সো আজি আমি কি শিকিম ভগ্নাংশৰ যোগ বা এডিশন অফ ফ্ৰেকশন কি পঢ়িম এডিশন অফ ফ্ৰেকশনৰ বিষয় পঢ়িম সো মই এটা অংক লৈছো ঠিক আছে কেটামান নাম্বাৰ লৈছো ধৰিলোৱা 3/2 ঠিক আছে প্লাস দিয়া আছে 4/2 প্লাস দিয়া আছে 2/2 নহয় 5/2 ক্লিয়াৰ আমাক কি দিয়া আছে আমাক দিয়া আছে 3/2 4/2 5/2 প্লাস কৰা বুলি দিয়া আছে সো এনেকুৱা ধৰণৰ যদি নাম্বাৰ থাকে তেতিয়া আমি কি কৰিম তেতিয়া আমি প্লাস কৰিব দিলে ফ্ৰেকশনত আমি প্ৰথমে কি চাম এই তলৰ নাম্বাৰ গিটা কি চাম এই তলৰ নাম্বাৰ গিটা ঠিক আছে তলৰ নাম্বাৰ গিটা চাম ক্লিয়াৰ যাক আমি অসমীয়াত কি বুলি কও হৰ বুলি কও আৰু ইংলিশত ডিনোমিনেটৰ বুলি কও হয়নে সো ডিনোমিনেটৰ গিটা চাম যদি ডিনোমিনেটৰ গিটা সেম আছে তিনটাতে সেম আছে নে 2 2 2 যদি সেম আছে তেনেহলে কোনো কেস নাই তেনেহলে কোনো কেস নাই বা প্ৰবলেম নাই কোনো ধৰণৰ আমাৰ সমস্যাই নাই যদি একেই থাকে হয় নাই সমস্যা কেতিয়া আহে সমস্যা তেতিয়া আহে যেতিয়া তুমি ডিফাৰেন্ট হবা হয়নে নহয় সেম থাকিলে জানো কেতিয়াবা সমস্যা হয় যেতিয়া তুমি ডিফাৰেন্ট হবা তেতিয়াই মানুহৰ চকুত তুমি কি হৈ যাবা বেয়া হৈ যাবা হয়নে সো ইয়াতে কি হৈছে ইয়াতো সেমে আছে কোনো প্ৰবলেম নাই হয় নহয় সো এতিয়া সেম যেতিয়া আছে তেনেহলে কি হ'ব আমি কি কৰিম 2 2 কি কৰিম কমন লম তাৰ মানে কি লম 2 2 কমন লম সেম আছে ইয়াৰ পৰা এটা 2 আনিলে হ'ব সো এটা 2 মই ইয়াৰ পৰা কি কৰিলো লৈ আনিলো এটা কি হ'ব সোৱা এতিয়া যিকিটা ওপৰৰ নাম্বাৰ আছে হেবিলাক আমি কি কৰিম প্লাস কৰি দিম 3 + 4 + 5 ঠিক আছে এবাৰ কি হ'ব 2 2 তলত লিখি দিলু এন এবিলাক এতিয়া কি কৰিম প্লাস কৰি দিম প্লাস কৰিলে কি হ'ব সোৱা কি হ'ব 4 3 কিমান হয় 7 হয় হয়নে 4 + 3 কি হয় 7 হৈ যায় এন্ড 7 + 5 কি হৈ যাব হাতে পাছে 12 হৈ যাব 12 হৈ যাব হবনে 12 হৈ গল 12 এতিয়া আমি এটো কটাকটি কৰিব পাৰিম নে 2 6 যা কিমান হয় 12 হয় তাৰ মানে আনসাৰটো কিমান ওলালে 6 ওলাই গল ক্লিয়াৰ ঠিক আছে বুজি পাইছা আৰু এটা কৰিছো সোৱা সো আৰু এটা নাম্বাৰ কি লম আৰু এটা দুটা নাম্বাৰ থকা লৈছো হে 2 ডিজিট নাম্বাৰ লৈছো ধৰি লোৱা 5/11 + 3/11 + 2/11 ক্লিয়াৰ কি ললো 5/11 3/11 আৰু 2/11 ললো এতিয়া আমি কি দেখিছো আমি এতিয়া দেখি পাইছো হৰবোৰ সেম হয় হয়নে হৰবোৰ সেম ডিনোমিনেটৰ সেম তাৰ মানে আমি 11 টো কি লব পাৰিম কমন লব পাৰিম দেন ওপৰৰ গিটা কি কৰিম বহুৱাই দিম আৰু প্লাস কৰি দিম ওকে ওকে দেন তলত 11 ললো দেন এবাৰ প্লাস কৰিম এবাৰ প্লাস কৰিলে কি হ'ব 3 এ 2 কিমান হয় তো 5 পাছে পাছে কিমান 10 10 হৈ যাব তাৰ মানে आंसर কিমান হ'ব 10/11 ক্লিয়াৰ সো এতিয়া আমাৰ একিনলৈকে ঠিকই আছিল যে আমি তলত থাকিলে সেম থাকিলে আমি কমন লৈ লম এন্ড প্লাস কৰি দিম কিন্তু প্ৰবলেমটো কোনখিনিত আহে প্ৰবলেম আহে যেতিয়া আমি কি কৰো ডিফাৰেন্ট হয় যেতিয়া আমাৰ কি হ'ব মানে এটা একেটা লাইনত যেতিয়া মানুহ গৈ থাকে তুমি যেতিয়া লাইনটোৰ পৰা ওলাই গুছি যাবা বেলেগ এটা ৰাস্তালে তেতিয়া তুমি কি হবা প্ৰবলেমত পৰিবা হয় নহয় কাৰণ একেটা লাইনত গৈ থাকিলে তো আগৰখিনি জানাই গৈ আছে তেনেকৈ গৈ থাকিবা কিন্তু ডিফাৰেন্ট পাথ যেতিয়া তুমি লবা বেলেগ এটা ৰাস্তাত যেতিয়া তুমি ওলাব যাবা তেতিয়া কি হবা তেতিয়া তুমি কি কৰিবা বিপদত পৰিবা আৰু মানুহৰ চকুত কি হৈ যাবা ডিফাৰেন্ট হৈ যাবা হয় না তেতিয়া কি হ'ব প্ৰবলেমছ আহিব আৰু তেতিয়া আমি প্ৰবলেমছৰ লগত ডিল কৰিব লাগে সো অংকৰ ক্ষেত্ৰটো একে যেতিয়া একে থাকিব টেনচন নাই আমি কমন লৈ লম প্লাস কৰি দিম কিন্তু যেতিয়া কি হ'ব নাম্বাৰ কিটা তলৰ ডিফাৰেন্ট হ'ব তেতিয়াই কি হ'ব আমি তাতক বেলেগ এটা নিয়মত কৰিব লাগে কেনে কৰিব লাগে চাও বলা সো মই एग्जांपल এটা লৈছো 2/3 প্লাস কি লৈছো 1/2 দুটা থকাই কৰিছো সোৱা এতিয়া আমি কি দেখিলো আৰে তলৰ হৰ গিটা বা ডিনোমিনেটৰ গিটা কি হয় ডিনোমিনেটৰ গিটাটো সেম নহয় বেলেগ এতিয়া আমি কেনেকৈ কৰিম এটাটো কমন লব নোৱাৰিম 2 আৰু 3 ভিতৰত এতিয়া আমাৰ কামটো হ'ব কি এই তলৰ যিগিটা হৰ যিগিটা কি হয় ডিনোমিনেটৰ সেই গিটাক আমি কি কৰিম এলসিএম লখাগু শিকিছিল নহয় আমি লখাগু উলিয়াব লাগিব ঠিক আছে লখাগু উলিয়াব লাগিব সো লখাগু উলিয়ালে কি হ'ব
এগুলো কমনে নহয় তেতিয়াহলে 3 ভাগ 3 প্ৰথমে কৰি লম 3 1 যা 3 2 2 2 ভাগে থাকিব এন্ড 2 1 যা কি হৈ যাব 2 ঠিক আছে 2 1 যা 2 তাৰ মানে আমি কিমান পালো 3 into 2 আৰু 1 টো লিখি লাভ আছে জানো নাই 3 2 যা কিমান হ'ব 6 ইহঁতৰ এলসিএম কিমান হয় 6 হয় তাৰ মানে কি তলৰ যিটা নাম্বাৰ আছে এটা আমি কি বনাব লাগিব 6 বনাব লাগিব সো আমি বনাও 6 কি হ'ব 2/3 into কি হ'ব এটা 3 যদি 6 বনাব লাগে কি হ'ব 3 টুক বাদ দি 2 বাকি থাকিলে না 2 তুমি বহাই দিম ইয়াতে 2 বহাই দিলু ওপৰতো কিন্তু 2 হ'ব মনত ৰাখিবা আমি যেতিয়া কি কৰো এনেদৰে মাল্টিপ্লাই কৰো ফ্ৰেকশনত যেতিয়া তলৰ নাম্বাৰটো কিবা এটা দি মাল্টিপ্লাই কৰো হে ওপৰৰ নাম্বাৰটো কাকো হে একে নাম্বাৰ দি মাল্টিপ্লাই কৰিব লাগিব হেতুই আমাৰ ৰুল ঠিক আছে সো ৰুল লৈ কিছুমান চলিব লাগিব সো হৈ গল এটো দেন আমি এবাৰ কি কৰিম 1/2 টু কৰিম সো 1/2 আমি কি কৰিম 2 টু বাদ দিলে আমাৰ কি থাকি যাব 2 টু যদি বাদ দিও তেতিয়া আমাৰ কি থাকি যাব 3 থাকি যাব তাৰ মানে ইয়াত কি লিখিম 3 আৰু ওপৰতো কি হৈ যাব 3 বুজি পালা সো এনেকে লিখাৰ পিছত এবাৰ কি কৰিম এবাৰ আমি পূৰণ কৰি দিম মাল্টিপ্লাই কৰিম 3 2 যা হৈ যাব 6 2 2 যা হৈ যাব 4 প্লাস 2 3 যা হৈ যাব 6 1 3 যা হৈ যাব 3 তাৰ মানে এবাৰ কি হল এবাৰ আকৌ একেলাই গুছি আহিলে নে সেম পাথলে গুছি আহিলে তাৰ মানে আমি এবাৰ গম পালো যে এবাৰ আমি কি কৰিব পাৰিম দুটাকে কমন লব পাৰিম 6 লৈ ললো 4 plus 3 then কি হৈ যাব ইকুৱেল 7/6 এটোৱে হৈ যাব আমাৰ आंसर ক্লিয়াৰ সো এনেদৰে ডিফাৰেন্ট থাকিলে আমি এনেদৰে কৰিব লাগিব ওকে সো ডাবল নাম্বাৰ বা টু ডিজিট নাম্বাৰ এটা কৰি দিছো সো টু ডিজিট নাম্বাৰ এটা যদি আমি কৰো ধৰি লোৱা 3/11 আছে প্লাস 2/13 আছে ঠিক আছে 13 নহয় ধৰি লোৱা 7 আছে প্লাস 1 যেনিবা 5 আছে ওকে সো বেলেগ বেলেগ সব হয়নে 11 7 5 আকৌ ডিফাৰেন্ট হৈছে তাৰ মানে আকৌ কি কৰিম আমি লখাগু লব লাগিব এলসিএম লব লাগিব নে কিহৰ 11 7 and 5 হদা ডিনোমিনেটৰৰ এলসিএম লব লাগে দেই ওপৰৰ গিটা নহয় কিন্তু মনত ৰাখিবা সো তলৰ গিটা হৰৰ গিটা তো হৰৰ গিটা যদি আমি এলসিএম লম কি হম ইয়াত সব ডিফাৰেন্ট নাম্বাৰ এবোৰ কোনো মানে কাৰো লগত কোনো কমন নহয় সো এটা টাকে আমি সলভ কৰি যাম সো 11 ক প্ৰথমে কৰিম 11 1 যা 11 7 আৰু 5 টু তললৈ নামি আহিব দেন এবাৰ 7 ক কৰিম 7 1 যা 7 5 টু তললৈ নামি আহিব দেন আমি 5 ক কৰিম 5 1 যা 5 হলনে এবাৰ আমি এটা মাল্টিপ্লাই কৰি দিম সো কি হ'ব 11 into 7 into 5 কিমান হ'ব आंसर বাৰু কোৱাচোন 7 11 যা কিমান হ'ব 77 হৈ যাব হ'ব না 77 হ'ব 7 11 77 দেন 5 দি পূৰণ কৰিলে কি হ'ব 5 7 35 5 কৰিলে 3 5 7 35 36 38 385 হ'ব না হ'ব সো এতিয়া আমি কি দেখিলো 385 টো আমাৰ কি হল এলসিএম হল হয়নে তাৰ মানে কি এই তলত আমি কি কৰিব লাগিব 385 বহাব লাগিব সো এতিয়া আমি দেখিলো ইয়াত কি আছে 11 আছে সো 11 টো আমি বাদ দি পিনে কি কৰিব লাগিব এই যে 7 into 5 আছে 7 5 যা কিমান হ'ব 35 যেটো হ'ব 35 টো আমি কোড বহাম ইয়াতে বহুৱাম ঠিক আছে ওকে তাৰ পিছত কি হ'ব তাৰ পিছতে 2/7 পাতিম 2/7 কি হ'ব এবাৰ 7 আছে তলত তো 7 থাকিলে কি হ'ব 7 টুক বাদ দি পিনে আমি কি কৰিম এই 11 আৰু 5 টো মাল্টিপ্লাই কৰিম মানে 5 11 যা কিমান হ'ব 55 55 হ'ব হয়নে 5 11 কিমান হ'ব 55 হ'ব প্লাস দিম দেন 1/5 আছে এবাৰ কি কৰিম 5 টুক বাদ দি দিম 5 টুক বাদ দিলে কিমান হ'ব 7 11 যা 77 হ'ব না 77 7 11 কিমান হ'ব 77 হৈ যাব ইয়াতে ক্লিয়াৰ সো এইবিলাকে আছিল আমাৰ কি এলসিএম লোৱাৰ যিবিলাক নাম্বাৰ হল এবাৰ আমি কি কৰিম এইবাৰ আমি গম পাও যে তলত গুটে কিটাতে কি হ'ব 385 এটুটো 385 ঠিক আছে তাৰ পিছতে এটুটো 385 হল না 385 তাৰ পিছত এবাৰ কি হ'ব এটো আমি যদি পূৰণ কৰো কি হ'ব 5 3 গুণ 15 5 কৰিলে 1 3 3 গুণ 9 কে 10 105 হ'বনে 105 তাৰ পিছতে 5 2 যা 10 or 0 কৰিলে 2 5 2 যা 10 plus 1 11 110 হৈ গল তাৰ পিছতে 7 গুণে 7 7 গুণে 7 77 77 1 যা 77 হ'ব ক্লিয়াৰ সো এবাৰ আমি কি কৰিম সেম নাম্বাৰ পাই গলো এবাৰ আমি প্লাস কৰিব পাৰিম সো এইবাৰ 385 টো তলত লিখি দিম দেন কি কৰিম 105 প্লাস কি হ'ব 110 প্লাস 77
দেন এইটো প্লাস কৰিলে কিমান ওলাব আমাৰ এইটো প্লাস কৰিলে ওলাব 7 * 5 = 12 2 কৰিলে 1 7 কে 8 কে 9 9 আৰু ইফালে 1 কে 2 292 ওলাব হবনে 7 7 * 5 = 12 2 কৰিলে 1 7 কে 8 কে 9 1 কে 2 ঠিক আছে 292 ওলাব তলত কিমান হৈ যাব 385 সো এইটোৱে হৈ যাব আমাৰ কি হ'ব এনসাৰটো বা উত্তৰটো ঠিক আছে সো এনেদৰে আমি এডিশন অফ ফ্ৰেকশন কৰিব লাগিব বা ভগ্নাংকৰ যোগ কৰিব লাগিব ক্লিয়াৰ ঠিক আছে